হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই সজিনা চব্জি বনাব ওলাইছোঁ। এয়া হৈছে বিলাহী, সৰিয়হ, আদা, নহৰু, জ্বলা, পিঁয়াজ লগতে আলু আৰু সজিনাখিনি কোমল কাৰণে মই বাকলিটো গুচোৱা নাই। এয়া কেৰাহীত তেল দি দিলোঁ। ইয়াতে জিৰা আৰু তেজপাত লগতে পিঁয়াজখিনি দি দিলোঁ। সেইখিনি ভালদৰে ভাজি পেলাই আদা নহৰু পেষ্টটো দি দিলোঁ। এতিয়া জিৰা, ধনিয়া, ৰেড চিলি আৰু হালধি দিলোঁ। এইখিনি ভালদৰে মিহলাই পিনে ইয়াতে মই সৰিয়হৰ পেষ্টটো দি দিলোঁ। এইখিনি ভালদৰে শুকান কৰি ভাজি কিনে ইয়াতে মই বিলাহীৰ পেষ্টটো দি দিলোঁ। এইখিনি ভালদৰে শুকান কৰি ভাজিব লাগে, তেতিয়া বেছি ভাল হয়। ইয়াতে নিমখটো দি দিলোঁ। নিমখটো আগতো দিব পাৰি, কিন্তু মই এতিয়াই দি দিলোঁ আৰু এইখিনি ভালদৰে শুকান কৰি ভাজিছোঁ। ইয়াৰ পিছত মই সজিনা আৰু আলুখিনি দি দিলোঁ। এইখিনি ভালদৰে লৰাই কিনে অকণমান দেৰি ভাজি ল'ম। তাৰপাছত ঢাকনি দি কিনে 10 মিনিটমান সময় ভাজি ল'ম। আৰু এতিয়া দেখিছেনে ইমান ধুনীয়াকৈ তেল ওলাই গৈছে। এইখিনি ভাজা হৈ গৈছে, সিজি গৈছে আৰু এতিয়া মই ইয়াতে পানী দি দিম। পানী দি পেলাই 10 মিনিট সময় উতলিব দিম। আৰু ইয়াত ঢাকনি দি দিলোঁ আৰু 10 মিনিট হৈ গ'ল। এতিয়া মই কচুৰি মেথি দিছোঁ। কচুৰি মেথি দিলে ধুনীয়া এটা চেণ্ট আহে। মই এইটো দিওঁ, চবতে দিওঁ। এতিয়া অকণমান এই ঢাকনিখন দি দিলোঁ। ইয়াত গৰম মছলা দি দিলোঁ। গৰম মছলা দি ভালদৰে লৰাই পেলাই এতিয়া 2 মিনিটমানৰ কাৰণে ঢাকনিখন দি দিলোঁ। হৈ গ'ল সজনা চব্জি। আপোনালোকে এবাৰ কেনেকৈ বনায়? মই কিন্তু এনেকৈ বনাওঁ। জনাব দেই ভাল হৈছে নে নাই। থেংক ইউ।